মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোক আটাইলৈকে শুভকামনা জনাই আৰম্ভ কৰিছোঁ আজিৰ পাঠ আমাৰ চৌপাশৰ বজাৰ। এই পাঠটি সপ্তম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ অন্তৰ্গত। তোমালোকে যদি মনোযোগেৰে ভিডিঅ'টি চোৱা তেনেহ'লে তোমালোকে ভিডিঅ'টিৰ শেষত জানিব পাৰিবা বজাৰ ব্যৱস্থা কি হয়, বজাৰ ব্যৱস্থাৰ মূল উপাদানসমূহ কি কি, বজাৰত বিক্ৰীজাত সামগ্ৰীসমূহ কেনেধৰণৰ, বজাৰৰ বিভিন্ন প্ৰকাৰসমূহ কি কি, বজাৰ সম্পৰ্কীয় সচেতনতা আৰু অধিকাৰ বুলিলে কোনখিনি কথাক বুজায়। প্ৰথমে আমি জানো আহা বজাৰ মানে কি। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ ঘৰত কেতিয়াবা খাদ্য সামগ্ৰী বা অন্যান্য বস্তু নাইকিয়া হ'লে মা-দেউতাক মোনা এখন লৈ হাতত কেইটকামান পইচা লৈ দোকান বা বজাৰলৈ ওলাই যোৱা নিশ্চয় দেখিছা। এইদৰে যি ঠাইৰ পৰা আমি আমাৰ প্ৰয়োজনীয় বস্তু টকা পইচাৰ বিনিময়ত কিনি আনিব পাৰোঁ সেই ঠাইখনিকে বজাৰ বুলি কোৱা হয়। কিন্তু বৰ্তমান সময়ত আমি আমাৰ প্ৰয়োজনীয় বস্তু কিনিবৰ কাৰণে ক'লৈকো ওলাই নোযোৱাকৈ হয়। তোমালোকে জানা, মোবাইলৰ জৰিয়তে অনলাইনৰ সহায়ত আমি কিবা বস্তু অৰ্ডাৰ কৰিলে ঘৰতে আহি দি থৈ যায়হি। গতিকে আধুনিক সময়ত বজাৰ বুলিলে আমি কেৱল এটুকুৰা নিৰ্দিষ্ট ঠাই বুলি ক'লে ভুল হ'ব। বৰ্তমান সময়ত বজাৰ বুলিলে এটা ব্যৱস্থা বুজায়, অৰ্থাৎ যি ব্যৱস্থাৰ জৰিয়তে আমি টকা পইচা বা মুদ্ৰাৰ বিনিময়ত আমাৰ প্ৰয়োজনীয় সামগ্ৰী আমি কিনিব পাৰোঁ, সেই কিনা বেচা কৰা ব্যৱস্থাটোকে বজাৰ বুলি কোৱা হয়। গতিকে বজাৰ এখন গঠন হ'বলৈ হ'লে আমাক কেইটিমান নিৰ্দিষ্ট উপাদানৰ প্ৰয়োজন। ইয়াৰে প্ৰথমটো উপাদান হৈছে বিক্ৰেতা, অৰ্থাৎ যিজনে সামগ্ৰী বিক্ৰী কৰিব। দ্বিতীয়টো উপাদান হৈছে গ্ৰাহক, অৰ্থাৎ যিজনে সামগ্ৰী কিনিব। তৃতীয়টো উপাদান হৈছে মুদ্ৰা বা টকা পইচা, আৰু চতুৰ্থটো উপাদান হৈছে বিক্ৰীজাত সামগ্ৰী, অৰ্থাৎ কোনবোৰ বস্তু বজাৰত বিক্ৰীৰ বাবে ৰখা হ'ব। ছাত্ৰ-ছাত্ৰীসকল, আমি আমাৰ দৈনন্দিন জীৱনত বিভিন্ন ধৰণৰ সামগ্ৰী ব্যৱহাৰ কৰোঁ নহয় জানো। আমি খাদ্য সামগ্ৰী, পিন্ধা উৰাৰ সামগ্ৰী, শিক্ষাৰ লগত জড়িত সামগ্ৰী, ঘৰ সজোৱা সামগ্ৰী বা অন্যান্য নিৰ্মাণ কাৰ্যত ব্যৱহৃত সামগ্ৰী আদি বিভিন্ন ধৰণৰ সামগ্ৰী আমি ব্যৱহাৰ কৰোঁ। এইবিলাক সামগ্ৰী বজাৰতে উপলব্ধ হয়। ইয়াৰোপৰি এই সামগ্ৰীসমূহৰ উপৰিও আধুনিক সময়ত আমি আমাৰ দৈনন্দিন জীৱনৰ বিভিন্ন কামৰ কাৰণে আমি কিছুমান সেৱা গ্ৰহণ কৰিব লগা হয়। সেৱা বুলিলে তোমালোকে বুজি পোৱা, কাৰোবাক কৰা এটা সহায়, এনেকুৱা ধৰণৰ কিছুমান আমি সহায় ব্যৱহাৰ কৰোঁ। যেনে চিকিৎসা সেৱা, যোগাযোগ সেৱা, বেংক সেৱা, পৰিবহণ সেৱা, শিক্ষা সেৱা, ডাকঘৰ সেৱা ইত্যাদি। এই সেৱাসমূহো আমি টকা পইচাৰ বিনিময়তহে লাভ কৰোঁ। গতিকে বজাৰৰ বিক্ৰীজাত সামগ্ৰীয়ে এনেধৰণৰ সেৱাখণ্ড আৰু সামগ্ৰী দুয়োটা দিশকে অন্তৰ্ভুক্ত কৰে। বজাৰৰ প্ৰকাৰসমূহ। বজাৰ বিভিন্ন প্ৰকাৰৰ আছে আৰু প্ৰতিখন বজাৰৰে নিজা নিজা বৈশিষ্ট্য আছে। কেতিয়াবা আমি সপ্তাহটোৰ প্ৰায় প্ৰতিদিনেই এডোখৰ নিৰ্দিষ্ট ঠাইত দোকান পোহাৰ খোলা থকা দেখিবলৈ পাওঁ। অন্যহাতেদি কেতিয়াবা আকৌ সপ্তাহৰ এটা নিৰ্দিষ্ট দিনতহে কোনো নিৰ্দিষ্ট ঠাইত বজাৰ বহা দেখিবলৈ পাওঁ, আৰু কেতিয়াবা কোনোবা ব্যক্তিয়ে নিজেও সামগ্ৰী কঢ়িয়াই বস্তু বিক্ৰী কৰি থকা আমি দেখিবলৈ পাওঁ। গতিকে এনে বৈশিষ্ট্যৰ ওপৰত ভিত্তি কৰি আমি বজাৰসমূহক এনেদৰে ভাগ কৰিব পাৰোঁ। প্ৰথমতে ভাগটো হৈছে স্থায়ী বজাৰ, দ্বিতীয়তে সাপ্তাহিক বজাৰ, তৃতীয়তে পাইকাৰী বজাৰ, চতুৰ্থতে খুচুৰা বজাৰ, পঞ্চমতে হকাৰে চলোৱা বজাৰ আৰু শ্বপিং মল তথা অনলাইন বজাৰ। এতিয়া আমি চাওঁ আহা উল্লেখিত প্ৰতিখন বজাৰৰে বৈশিষ্ট্যসমূহ। স্থায়ী বজাৰ বা দৈনিক বজাৰৰ বৈশিষ্ট্য। এনে বজাৰ সপ্তাহটোৰ এটা নিৰ্দিষ্ট দিন বাদ দি বাকী সকলো দিনতে খোলা থাকে, আৰু এই বজাৰৰ স্থায়ী দোকান ঘৰ থাকে। তদুপৰি স্থায়ী বজাৰৰ সামগ্ৰীবোৰত এটা নিৰ্দিষ্ট মূল্য নিৰ্ধাৰণ কৰা থাকে। সাধাৰণতে কোৱা হয় স্থায়ী বজাৰৰ বস্তুবিলাক তুলনামূলকভাৱে অলপ মূল্যটো বেছি হয়। ইয়াৰ কাৰণসমূহ হৈছে স্থায়ী বজাৰৰ কাৰণে এটা স্থায়ী ৰুম লাগে, দোকানৰ কাৰণে এটা ৰুম লাগে। সেই ৰুমটোৰ কাৰণে এটা নিৰ্দিষ্ট পৰিমাণৰ ভাড়া দিব লগা হয়। ৰুমটোত ইলেক্ট্ৰিচিটি, লাইট, ফেন আদি ব্যৱহাৰ কৰিব লগা হয়। এনেধৰণৰ খৰচবিলাক থাকে বাবেই স্থায়ী বজাৰৰ সামগ্ৰীবিলাকৰ বিক্ৰী মূল্য অন্যান্য বজাৰতকৈ কিছু পৰিমাণে বেছি হয়।
দ্বিতীয়বিধ উল্লেখযোগ্য বজাৰ হৈছে সাপ্তাহিক বজাৰ। সাপ্তাহিক বজাৰৰ প্ৰথমটো বৈশিষ্ট্য হৈছে ই সপ্তাহৰ এটা নিৰ্দিষ্ট দিনত এটা নিৰ্দিষ্ট ঠাইতে বহে আৰু এনে সাপ্তাহিক বজাৰৰ উৎপাদিত সামগ্ৰীসমূহ বিক্ৰেতাসকলে সাধাৰণতে প্ৰায় নিজেই উৎপাদন কৰি লয়। সাধাৰণতে কৃষিজাত সামগ্ৰী সাপ্তাহিক বজাৰত বিক্ৰী কৰা হয় যদিও আজিকালি অন্যান্য সামগ্ৰীও কম বেছি পৰিমাণে সাপ্তাহিক বজাৰত উপলব্ধ হয়। সাপ্তাহিক বজাৰৰ বস্তুৰ বা সামগ্ৰীৰ মূল্য অন্য বজাৰতকৈ কম বুলি ভবা হয়, কাৰণ এনে বজাৰত কোনো স্থায়ী দোকান ঘৰৰ খৰচৰ কথা নাহে। বিক্ৰেতাসকলে নিৰ্দিষ্ট সময়ত নিৰ্দিষ্ট ঠাইলৈ আহি দিনটোৰ বাবে সামগ্ৰীখিনি বিক্ৰী কৰে, আকৌ পুনৰ গুচি যায়। আৰু আমাৰ কুটিৰ শিল্পৰ যিবিলাক সামগ্ৰী, সেই সামগ্ৰীবিলাক বিক্ৰী কৰাটো সাপ্তাহিক বজাৰে যথেষ্ট অৰিহণা আগবঢ়াইছে। পাইকাৰী বজাৰ। পাইকাৰী বজাৰৰ মূল বৈশিষ্ট্য হৈছে যে এনে বজাৰত বিক্ৰেতাই সামগ্ৰীসমূহ উৎপাদনকাৰীৰ পৰা পোনপটীয়াভাৱে সৰহ পৰিমাণে সংগ্ৰহ কৰি ৰাখে। খুচুৰা বজাৰ। এনে বজাৰত বিক্ৰেতাই সামগ্ৰীসমূহ পাইকাৰী বিক্ৰেতাৰ পৰা কম মূল্যত ক্ৰয় কৰি ৰাখে আৰু পুনৰ খুচুৰা মূল্যত বিক্ৰী কৰে। সাপ্তাহিক বজাৰ আৰু হকাৰে চলোৱা বজাৰৰ বিক্ৰেতায়ো পাইকাৰী বিক্ৰেতাৰ পৰাই নিজৰ বিক্ৰীজাত সামগ্ৰী ক্ৰয় কৰি ৰাখে। হকাৰে চলোৱা বজাৰ। এনে বজাৰৰ বৈশিষ্ট্য হৈছে বিক্ৰেতাই সামগ্ৰীসমূহ নিজে কঢ়িয়াই ঘৰে ঘৰে বিক্ৰী কৰে। তোমালোকে নিশ্চয় ঘৰত বাতৰি কাকত দিবলৈ অহা, গাখীৰ দিবলৈ অহা বা প্ৰসাধন সামগ্ৰী বিক্ৰী কৰি ফুৰা ফেৰিৱালাসকলক দেখিছা। এইদৰে নিজে নিজে বস্তু কঢ়িয়াই তেওঁলোকে যি বজাৰ ব্যৱস্থাৰ সৃষ্টি কৰিছে তাকে কোৱা হয় হকাৰে চলোৱা বজাৰ। সাধাৰণতে গ্ৰামাঞ্চল অৰ্থাৎ ভিতৰুৱা অঞ্চলবিলাকলৈও য'ত যাতায়াতৰ সুবিধা কম থাকে, তেনে অঞ্চলত এনে হকাৰে চলোৱা বজাৰে যথেষ্টখিনি উপকাৰ সাধন কৰে। শ্বপিং মল। শ্বপিং মল হৈছে আধুনিক সময়ৰ উন্নত মানদণ্ডৰ বজাৰ। শ্বপিং মলত এটা ঘৰ বা এটা বিল্ডিঙৰ ভিতৰতে মানুহৰ প্ৰয়োজনীয় সকলো সামগ্ৰী বিভিন্ন ঠাইত আকৰ্ষণীয়ভাৱে সজাই থোৱা থাকে। অৰ্থাৎ খাদ্য সামগ্ৰীৰ পৰা আৰম্ভ কৰি পিন্ধা উৰা, প্ৰসাধন সামগ্ৰী বা অন্যান্য দিশৰ সামগ্ৰীও একেটা ঘৰৰ ভিতৰতে সজাই থোৱা থাকে। এনে বজাৰত গ্ৰাহকে সামগ্ৰীসমূহ নিজে বিচাৰি নিজে পচন্দ কৰি ল'ব পাৰে আৰু লোৱাৰ পাছত এটা নিৰ্দিষ্ট ঠাইত টকা পইচা অৰ্থাৎ বিল পৰিশোধ কৰিব লাগে। শ্বপিং মলৰ পাছতে অন্য এবিধ আধুনিক বজাৰ হৈছে শ্বপিং কমপ্লেক্স। শ্বপিং কমপ্লেক্সো প্ৰায় শ্বপিং মলৰ নিচিনাই, কিন্তু শ্বপিং কমপ্লেক্সত এটা ডাঙৰ ঘৰত বিভিন্ন দোকান থাকে আৰু প্ৰত্যেকখন দোকানৰে মালিকীস্বত্ব বেলেগ বেলেগ হয়। অন্য হাতেদি শ্বপিং মলত কিন্তু এজন বা কেইজনমান ব্যক্তিৰ গোটৰ হাততে সমূহীয়াভাৱে মালিকীস্বত্ব থাকে। ছাত্ৰ ছাত্ৰীসকল, ইমানপৰে আমি যিকেইখন বজাৰৰ বিষয়ে আলোচনা কৰিলোঁ, ইয়াৰ প্ৰতিখন বজাৰেই হৈছে দৃশ্যমান বজাৰ। অৰ্থাৎ এনে বজাৰসমূহত বিক্ৰীজাত সামগ্ৰীসমূহ আমি নিজৰ চকুৰে প্ৰত্যক্ষ কৰিব পাৰোঁ আৰু হাতেৰে স্পৰ্শও কৰিব পাৰোঁ। অন্য হাতেদি আধুনিক সময়ত বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু ইণ্টাৰনেটৰ উন্নতিৰ ফলত বজাৰ ব্যৱস্থাটো এটা ডিজিটেল সংস্কৰণৰ সৃষ্টি হৈছে। বৰ্তমান তোমালোকে যিদৰে ইণ্টাৰনেটৰ সহায় লৈ অনলাইন ক্লাছৰ জৰিয়তে পাঠসমূহ নিজৰ ঘৰতে বহি শিকিব পাৰিছা, ঠিক তেনেদৰে আমি অনলাইনত আমাৰ প্ৰয়োজনীয় সামগ্ৰীসমূহ অৰ্ডাৰ কৰি ঘৰতে লাভ কৰিবলৈ সক্ষম হৈছোঁ। এইদৰে ইণ্টাৰনেটৰ সহায় লৈ অনলাইনত নিজৰ প্ৰয়োজনীয় সামগ্ৰী ক্ৰয় কৰা ব্যৱস্থাটোকে কোৱা হয় অনলাইন বজাৰ ব্যৱস্থা। উদাহৰণস্বৰূপে তোমালোকে ফ্লিপকাৰ্ট, স্নেপডিল, মিন্ত্ৰা, আমাজন আদি বিভিন্ন ধৰণৰ শব্দবিলাক শুনিছা। এইবিলাক হৈছে অনলাইনত থকা কিছুমান কোম্পানী, যিসকলে আমাক আমাৰ প্ৰয়োজনীয় সামগ্ৰীসমূহ প্ৰদান কৰে বা যোগান ধৰে ইণ্টাৰনেটৰ জৰিয়তে। বজাৰ সম্পৰ্কীয় সচেতনতা আৰু অধিকাৰ। সাধাৰণ অৰ্থত বজাৰ সম্পৰ্কীয় সচেতনতা বুলিলে বজাৰ ব্যৱস্থাত গ্ৰাহক আৰু বিক্ৰেতাই ল'ব লগা কিছুমান দায়িত্ববোধ আৰু সজাগতাৰ কথাক বুজায়।
বজাৰ ব্যৱস্থাত বিক্ৰেতা আৰু গ্ৰাহক দুই পক্ষৰে কিছুমান দায়িত্ব থাকে। বিক্ৰেতাৰ দায়িত্ব হৈছে গুণগত মানদণ্ডৰ সামগ্ৰী উপযুক্ত মূল্যত গ্ৰাহকক যোগান ধৰা। ঠিক সেইদৰে গ্ৰাহকৰ দায়িত্ব হৈছে গুণগত মানদণ্ডৰ সামগ্ৰী ক্ৰয় কৰি তাৰ উচিত মূল্য বিক্ৰেতাক প্ৰদান কৰা। কিন্তু এনে আদান প্ৰদান প্ৰক্ৰিয়াত কেতিয়াবা গ্ৰাহকে বিক্ৰেতাৰ প্ৰবঞ্চনাৰ সন্মুখীন হ'ব লগা হয়। গ্ৰাহকে সন্মুখীন হোৱা বিভিন্ন সমস্যা সমাধানৰ বাবে গ্ৰাহক সুৰক্ষা আইন প্ৰৱৰ্তন কৰা হৈছে। এই আইনে গ্ৰাহকক যিকোনো সামগ্ৰীৰ গুণগত মানদণ্ড জনাৰ অধিকাৰ, সামগ্ৰীৰ প্ৰকৃত মূল্য জনাৰ অধিকাৰ আৰু সামগ্ৰী ক্ৰয় কৰোঁতে সৃষ্টি হোৱা বিভিন্ন বিবাদ অথবা প্ৰতাৰণাৰ অভিযোগ উত্থাপন কৰাৰ সুবিধা প্ৰদান কৰিছে। ইয়াৰ বাবে গ্ৰাহক সুৰক্ষা আইনৰ অধীনত বিশেষভাৱে আদালতৰ ব্যৱস্থা কৰা হৈছে যাতে বিবাদসমূহ এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত সোনকালে নিষ্পত্তি কৰিব পাৰি। গ্ৰাহক সুৰক্ষা আইনৰ বিষয়ে তোমালোকে অষ্টম শ্ৰেণীত আৰু বেছি ভালদৰে পঢ়িবলৈ পাবা। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ইমান পৰে তোমালোকে বজাৰ ব্যৱস্থাৰ বিষয়ে কিছু কথা জানিব পাৰিলা। তোমালোকে গম পালা যে টকা পইচাৰ বিনিময়ত প্ৰয়োজনীয় সামগ্ৰী কিনা বেচা কৰিব পৰা ব্যৱস্থাটি হৈছে বজাৰ ব্যৱস্থা। দ্বিতীয়তে তোমালোকে গম পালা বজাৰ বিভিন্ন প্ৰকাৰৰ থাকে আৰু প্ৰত্যেকখন বজাৰৰে নিজা নিজা কিছুমান বৈশিষ্ট্য থাকে। তৃতীয়তে গম পালা আধুনিক প্ৰযুক্তিবিদ্যা আৰু ইণ্টাৰনেটৰ ব্যৱহাৰে বজাৰ ব্যৱস্থালৈ কিছুমান পৰিৱৰ্তন কঢ়িয়াই আনিছে। চতুৰ্থতে তোমালোকে বজাৰ সম্পৰ্কীয় কিছুমান সজাগতা আৰু গ্ৰাহকৰ অধিকাৰ সম্পৰ্কে জানিব পাৰিলা। এতিয়া তোমালোকে পাঠ্যপুথিত নিজে এবাৰ ভালদৰে পঢ়ি চাবা, তেতিয়া আৰু বেছি কথা বিতংকৈ জানিব পাৰিবা। লগতে পাঠটিত থকা প্ৰশ্নাৱলীসমূহ কৰিবলৈকো যত্ন কৰিবা। ছাত্ৰ-ছাত্ৰীসকল, আমাৰ গ্ৰামাঞ্চলত প্ৰচলিত হৈ থকা সাপ্তাহিক বজাৰ ব্যৱস্থাই কিদৰে গ্ৰামাঞ্চলৰ আৰ্থ-সামাজিক উন্নয়নত অৰিহণা আগবঢ়াইছে এই বিষয়ে এটি চমু টোকা লিখিবলৈকো যত্ন কৰিবাচোন। পুনৰ লগ পাম অন্য এটি নতুন ভিডিঅ'ৰ সৈতে। আজিলৈ সামৰিছোঁ। নমস্কাৰ।